কিছুমানে কয় মই ভাবিছিলোঁ মিছা কিন্তু সঁচা বতৰৰ ফল বতৰতে খাব লাগে এইখিনি কি শাকৰ লগত কি মাছ বনাইছোঁ আৰু কিমান সোৱাদ হৈছে সকলোখিনি দেখুৱাম প্ৰথমে সকলোকে নমস্কাৰ জনাই আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ব্লগ আৰু লগতে ৰেচিপি থলুৱা ৰেচিপি আছামিজ ট্ৰেডিশ্যনেল ৰেচিপি আহক এইখিনি লফা শাক সকলোৱে চিনি পায় নিশ্চয় যিসকলে চিনি নাপায় অকণমান ধুনীয়াকৈ দেখুৱাই দিছোঁ এইখিনি হৈছে লফা শাক চাওকচোন লফা আৰু পালেং লগতে এইফালে লোকেল মাছ এইকেইটা কি মাছ বাৰু আপোনালোকে কমেণ্টত জনাবচোন দেই লোকেল মাছ ফিচাৰী মাছ আকৌ দেই এইখিনি এয়া চাওক আমাৰ মিনিয়ে চফা কৰি আছে মানে মোৰ মন কৰা ছোৱালীজনীয়ে লগতে আপোনালোকলৈ আজি মই ব্লগ এটা লৈ আহিছোঁ আপোনালোকে চাব বিশেষকৈ মোৰ ৰেচিপিবিলাক আপোনালোকে ভাল পায় এইটো আমাৰ টমি একদম ধুনীয়াকৈ ৰৈ আছে মাছ বাচি আছোঁ যে সি থাকিবই পৰা নাই গোন্ধত মানে ৰৈ আছে আৰু এই পেটুখিনি থৈ দিছোঁ কিয় কওকচোন অকণমান নাৰিকল তেল মিহলি কৰি মানে কেইটামান ভাত ধুনীয়াকৈ ভাজি তাক খুৱাম আমি মানে কেঁচা বস্তু কুকুৰক খাবলৈ নিদিওঁ যিমানেই নহওক অলপ নাৰিকল তেল দি ভাজি ধুনীয়াকৈ খুৱাওঁ এইফালে এতিয়া ধুনুকৈ শুই আছে ই মানে বৰ আমনি নকৰে আৰু লেতেৰা ফেতেৰা বস্তু তেনেকৈ নাখায় নাযায়ো মানে আমি তাক সদায় চেম্পু দি গা ধুৱাওঁ আৰু লগতে এনেধৰণে খুৱাওঁ মানে এইফালে আমাৰ কাৰিকৰজনে আকৌ ডাঙৰ চৌকাত দেখিছেনে একদম ধুনীয়াকৈ এয়া বস্তুবোৰ যোগাৰ কৰি লৈ বনাই আছে আজি ভাতিটো নাই চলোৱা এইফালে আমাৰ চব্জি ধুই আনিছে বৰুদা আনফালে এইবিলাক বিভিন্ন ধৰণৰ শাক পাচলি পিঁয়াজ লফা পালেং আলু সেইবোৰ আৰু বিভিন্ন ধৰণৰ বস্তু আছে ইয়াত আপোনালোকে মাজে মাজে দেখিয়ে থাকে যিয়ে নহওক এতিয়া আজি মই ব্লগটো আৰম্ভ কৰি দিছোঁ আৰু দেই আপোনালোকে চাই গৈ থাকক নিশ্চয় ভালেই পাব লছ কৰা বনাবলৈ আনি থৈছোঁ নাৰিকল এইবোৰ বিলাহী নেমু ভোট জলকীয়া আচাৰ বনাম ভোট জলকীয়া আচাৰ বনাই আপোনালোকক দেখুৱাম দেই আগতেতো দেখুৱাইছোঁ আকৌ দেখুৱাম যে নহওক আজি চাই থাকক আপোনালোকে এইফালে আদা ৰেডি কৰি লৈছোঁ মই মানে এতিয়া যিহেতু মাছ আৰু লফা বনাম লফা এইফালে ৰসগোল্লা বনাই থোৱা আছে দেখিছেনে ভিতৰতে থৈছে বোলে গাখীৰ আহি গ'ল এইফালে পনীৰ ৰেডি কৰি থোৱা আছে এইবিলাক মানে অৰ্ডাৰ আছে আমাৰ হোটেলত যিয়ে নহওক এতিয়া মই বাকী আগবঢ়াই নি আছোঁ আপোনালোকে চাই গৈ থাকক ঠাণ্ডা কেইদিনৰ বাবে এটা বাহিৰতে চৌকা ৰেডি কৰিলোঁ আমাৰ বন কৰা ছোৱালীজনীয়ে বনালে এইফালে আকৌ তাহাঁতি সন্ধিয়া লগা মানে জুই ধৰি সেকি থাকে মানে সন্ধিয়া ঠাণ্ডা লাগে যে এইফালে মাছ এইফালে আদা নহৰু সকলোখিনি গোটাই লৈছোঁ এই পেটুখিনিও থৈ দিছোঁ ক'লোৱে কি কৰিম এইফালে খুন্দনা এটাও গোটাই লৈছোঁ আনফালে আমাৰ আকৌ মিনিয়ে লফা পালেং সকলোখিনি বাচি আছে একেলগতে বনাম আমাৰ মানে বন কৰা মানুহ 16জন আছে সেইবাবে তেওঁলোকৰ বাবেও ৰেডি হয় একেলগে মই বনাই দিওঁ আৰু বাকী কাৰিকৰেটো বনাই আছে হোটেলৰ বাবে কেৰাহী পাতি দিলোঁ কেৰাহী গৰম হোৱাৰ লগে লগে এতিয়া অলপমান মিঠাতেল দিম এইফালে হাতা কেইখনমান গোটাই লৈছোঁ সদ্যহতে মই কিবাকিবি বনালে কিহত বহি লওঁ চাওক এইটো ৰিফাইনৰ টিং মানে পুৰণা টিং আৰু মই লৈ লৈছোঁ এনেকৈ বহিবলৈ ইফালে মানে চেপেটা হৈ গ'ল এইফালে সেইকাৰণে এনেকুৱা কৰি লৈছোঁ যিয়ে নহওক বাৰু মানে এনেকৈ বহি বনাবলৈ বৰ সুবিধা হয় নহয়নে এয়া চাওক বনাবলৈ লৈছোঁ দেই আপোনালোকে চাই থাকক এয়া আমাৰ কেৰাহীত তেল দিবলৈ লৈছে আমাৰ নবয়া এয়া আপোনালোকে চাই থাকক আমি বনাই আছোঁ কি শ্বেম্পু দি গা ধোৱালৈ দেখুৱাই আছোঁ ৰ'ব চাওক গা ধুৱাই এনেকৈ মানে ডেটল শ্বেম্পু চব দি দিওঁ তাক এইটো চাওক উফিও নাথাকে একো নাথাকে তাৰ বছ চৰ্টৰ ওপৰত ৰ'দ দিবলৈ ৰ'দত দি দিম আৰু মিনি ৰ'দত দি দিয়া দেই তাক সঁচাকৈ ঠাণ্ডা দিনত এনেধৰণে বাহিৰতে বনাই কৰি বৰ ভাল লাগে নহয়নে বাৰু মিনিয়ে শাকখিনি কাটি আছে আমাৰ মানে এইটো পাছফালৰ ছাইডটো হয় আগফালেতো দোকানেই আপোনালোকে জানেই আৰু যিয়ে নহওক মই বনাই আছোঁ এইবিলাক থলুৱা ৰেচিপি মাছখিনি ফ্ৰাই কৰি তেল অলপ বাচিলে ইয়াতে এতিয়া মই অলপ পিঁয়াজ দি দিছোঁ অলপ ভাজি দিছোঁ
লফা শাকখিনি মানে এনেধৰণে ভাজি ল'ম এতিয়া বাহিৰতে চৌকা পাতি এনেধৰণে কোনে কোনে খাই ভাল পায় বহুত সংখ্যক মানুহে ভাল পায় নহয়নে ভাল লাগে একদম মুকলি শাকলি এইটো বনোৱা 3 দিনমান হ'ল মই আপোনালোকক দেখুৱা নাছিলোঁ মানে মানুহজনী মই বিজি আছিলোঁ কেঁচুতে বোলো কিবা এটা বনাম আৰু দেখুৱাম আৰু ভাবি আছিলোঁ সোৱাদ অনুসৰি দি দিছোঁ নিমখ লগতে আজি মই জালুক দি বনাইছোঁ মানে যিহেতু এতিয়া ঠাণ্ডা ছিজন নহয়নে বাৰু এয়া চব জালুক পিচি লৈছোঁ এনেধৰণে মিশ্ৰণ কৰি দিছোঁ লগতে এয়া আদা নহৰু সেয়াও পিচিয়ে লোৱা হ'ল সকলোখিনি যোগ কৰি দিলোঁ এতিয়া ধুনীয়াকৈ ভাজি ল'ম মানে এইখিনি যিমান ধুনীয়াকৈ ভাজি ল'ব সিমানে খাই ভাল লাগিব আৰু এইবিলাক চিম্পুল চাওকচোন মই বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ যিমানে মছলা খাব সিমানে পেটৰ বাবে বেয়া আহে নহয়নে বাৰু ইতিমধ্যে মাছখিনি যোগ কৰি দিলোঁ মানে শাকখিনি ভজা হৈ গ'ল আৰু এতিয়া অলপ গৰম পানী যোগ কৰিম এয়া চাওক গৰম পানী দি দিলোঁ এতিয়া মই মানে মোটামুটি 10 মিনিটমান উতলিবলৈ দিম অকণমান সময় ঢাকি দিছোঁ পাছফালৰ পৰিৱেশটো দেখুৱাই দিছোঁ খৰি আছে কিবা কিবি ঢেৰ আছে ইয়াত পাছফালৰ পৰিৱেশে আৰু যে নহওক বহুত ধুনীয়াকৈ উতলিছে নহয়নে এই ৰেচিপিটো আপোনালোকৰ কাৰ কাৰ পচন্দ হৈছে চায়ো থাকক আৰু জনাব দেই শেষলৈকে চাওক এয়া আনফালে আমাৰ কাৰিকৰজনে কি বনাই আছে জানেনে এইয়া ফুলকবি আলু মটৰ বনাই আছে মই এইফালে মাছ বনাই আছোঁ বাহিৰতে ইতিমধ্যে হৈ গ'ল এতিয়া মই দুপৰীয়া সময় খাবলৈ বহিলোঁ লগতে মোৰ চেনেলৰ তৰফৰ পৰা সকলোকে মৰম যাচিলোঁ যদিহে আজি ব্লগটো চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু সকলোৱে মানে ধুনুকৈ কমেণ্ট কৰিব দেই সকলোকে মৰম যাচিছোঁ আৰু ভগৱানক চিন্তা কৰি ভাত মুঠি খাবলৈ লৈছোঁ